Hi, hello everyone. Welcome to Mind Map Education. মই গৌৰৱ আৰু আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ অৰ্থাৎ আন্তৰ্জাতিক সংগঠনসমূহ আৰু এইটো ভিডিঅ' মই কিয় লৈ আনিছোঁ তাৰ এটা কাৰণ হ'ল যে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ পৰা আমি প্ৰায় কুৱেশ্যনছ অহাটো দেখা পাওঁ আৰু আমাক হেডকোৱাৰ্টাৰ্ছৰ কথা সুধি দিয়ে যে হেডকোৱাৰ্টাৰ্ছ ক'ত আছে। ছেকেণ্ডলি আমাক ইয়াৰ সোধে যে কেতিয়া সংগঠনখন গঠন হৈছিল আৰু থাৰ্ডলি সোধে আমাক সামিট বা সন্মিলনৰ কথা কিবা ৰিচেণ্টলি সামিট হ'লে সেইটো সুধি দিয়ে, ঠিক আছে। চ' জি কে কেপচুলৰ পাৰ্ট 5 এই ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন। আহক আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়োঁ। ওৱান উইচ ইজ দি নিউৱেষ্ট মেম্বাৰ অফ দি G20। এতিয়া G20ৰ আটাইতকৈ নতুন সদস্য কোন? এ চাউথ আমেৰিকা, বি আফ্ৰিকান ইউনিয়ন, চি ইৰাণ নে ডি ইউৰোপিয়ান ইউনিয়ন। ইয়াৰ সঠিক উত্তৰটো কি হ'ব? উত্তৰটো হ'ব ইয়াৰ আফ্ৰিকান ইউনিয়ন। আৰু আমি জানো যে G20 আমাৰ ৰিচেণ্টলি ইণ্ডিয়াত হৈ গৈছে আৰু G20ত আফ্ৰিকান ইউনিয়নে নতুনকৈ আমাৰ যোগদান কৰিছে G20ত আৰু গতিকে G20 এতিয়া হ'ল G21, ঠিক আছে। চ' নেক্সট কুৱেশ্যন, when was G20 formed? G20 কেতিয়া গঠন কৰা হৈছিল? A 1996, B 1999, C 2001 নে D 2003? এটেম্প কৰোঁ এইটো। ইয়াৰ আনচাৰটো হ'ব G20 1999ত ফৰ্ম কৰা হৈছে, ঠিক আছে। আৰু G20 আমাৰ সোধাৰ মেক্সিমাম চান্স কাৰণ G20 আমাৰ শেহতীয়াকৈ হৈ গৈছে, ঠিক আছে, যোৱা বছৰ। চ' G20 এতিয়া G21। এতিয়া G21 কি হয়? 1999ত ফৰ্ম কৰা হৈছিল আৰু 19খন টোটেল কাণ্ট্ৰি প্লাছ ইউৰোপিয়ান ইউনিয়ন আৰু আফ্ৰিকান ইউনিয়ন লগ লাগি ইকনমিক আৰু ফাইনেন্সিয়েল ইছ্যুজখিনিত কোঅৰ্ডিনেট কৰে, ঠিক আছে। চ' আমাৰ সমন্বয় সাধন কৰে আমাৰ ইকনমিক আৰু ফাইনেন্সিয়েল ইছ্যুজ। ইয়াত চাব আমাৰ মেম্বাৰছখিনি আছে টোটেল G21 হ'ল এতিয়া। চ' প্লাছ আফ্ৰিকান ইউনিয়ন দেই, প্লাছ AU আফ্ৰিকান ইউনিয়ন। চ' ইয়াত চাওক G7 গোটেইখিনি কাণ্ট্ৰি আছে, ঠিক আছে। G7 কি আছে? কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, UK আৰু USA। এতিয়া তাৰ বাহিৰে ৰাছিয়া আছে আৰু আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল চাই ল'ব এবাৰ, ঠিক আছে। আৰু নেক্সট কুৱেশ্যন, ৱেৰ উইল দি G20 চামিট বি হেল্ড ইন 2024? এইটো G20 লাষ্ট কুৱেশ্যন। G21 এতিয়া G21 চামিট বি হেল্ড ইন 2024। ত' 24 চনত ক'ত হ'ব G20 চামিট? এ ইণ্ডোনেছিয়া, বি ব্ৰাজিল, চি আৰ্জেণ্টিনা নে ডি ইণ্ডিয়া? ইয়াৰ উত্তৰটো হ'ব কি হ'ব? ব্ৰাজিল। কাৰণ লাষ্ট ইয়েৰ আমি আমাৰ ইণ্ডিয়াৰ পৰা আমি ব্ৰাজিললৈ যিটো সভাপতিত্ব হয় সেইটো অৰ্পণ কৰিছিলোঁ, ঠিক আছে। ত' এতিয়া ব্ৰাজিলত হ'ব, ব্ৰাজিল এতিয়া চেয়াৰমেন, ঠিক আছে। চ' নেক্সট কুৱেশ্যন, উইচ কাণ্ট্ৰি হেজ ৰিচেণ্টলি জইন দি ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন? এই ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনটো ইম্পৰ্টেণ্ট হৈ যায় কাৰণ আমাৰ ৰিচেণ্ট এখন দেশে নতুনকৈ যোগ কৰিছে, ঠিক আছে। এ ইৰাক, বি ইৰাণ, চি ইজৰাইল নে ডি বেলাৰুছ? আমি গোটেইকেইখন আমি কাভাৰ কৰিবলৈ নাযাওঁ, আমি জাষ্ট ৰিচেণ্ট যিখিনি নিউজত আছে সেইখিনিয়ে কাভাৰ কৰিম কাৰণ তাৰ পৰা প্ৰশ্ন অহাটো স্বাভাৱিক, ঠিক আছে। চ' এ ইৰাক, বি ইৰাণ, চি ইজৰাইল নে ডি বেলাৰুছ? ইয়াৰ আনচাৰটো হ'ব ইৰাণ, ঠিক আছে। বি এগেইন ইৰাণ। চ' এতিয়া ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন 2023ত ক'ত হৈছিল? এইটো 2023 চামিটটো ক'ত হৈছিল? আজাৰবাইজান, বি ৰাছিয়া, চি চাইনা নে ডি ইণ্ডিয়া? SCO চামিট 2023। ইয়াৰ সঠিক উত্তৰটো কি হ'ব? SCO চামিট ক'ত হৈছিল? ইণ্ডিয়াত হৈছিল, ঠিক আছে। SCO চামিট 2023 ক'ত হৈছিল? ইণ্ডিয়াত। আৰু ইণ্ডিয়াত আমাৰ ইণ্ডিয়া চেয়াৰমেনশ্বিপ কৰিছে। এতিয়া 2024 চামিটটো নেক্সট চামিট যিটো সেই চামিটটো হ'ব 2024ত কাজাকিস্তান, মনত ৰাখিব কাজাকিস্তান, ঠিক আছে। চ' কাজাকিস্তানত আমাৰ নেক্সট চামিটটো অনুষ্ঠিত হ'ব। চ' আমাৰ এই কেইখন হ'ল আমাৰ SCOৰ ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ মেম্বাৰ্ছ। তাত আমাৰ ইৰাণ আগতে অবজাৰ্ভাৰ ষ্টেট আছিলে, এতিয়া আপোনাৰ ফুল ফ্লেজেড মেম্বাৰ হ'ল। আৰু ইয়াত চেণ্ট্ৰেল এছিয়ান কাণ্ট্ৰিজ কেইখন আছে? 4খন, কাজাকিস্তান, কিৰ্গিস্তান, তাজিকিস্তান, উজবেকিস্তান, ঠিক আছে। ইয়াত মন কৰিব তুৰ্কমেনিস্তান নাই, ঠিক আছে। চ' তুৰ্কমেনিস্তানক বাদ দি গোটেইখিনি কাণ্ট্ৰিজ আমাৰ টোটেল 5খন কাণ্ট্ৰিজ আছে আমাৰ চেণ্ট্ৰেল এছিয়াত। আৰু চেণ্ট্ৰেল এছিয়াৰ
তুৰ্কমেনিস্তানক বাদ দি গোটেইকেইখন কাণ্ট্ৰিজে এছিয়ৰ মেম্বাৰ হয় ঠিক আছে আৰু আমাৰ মেম্বাৰ আছে চাইনা ইণ্ডিয়া পাকিস্তান ৰাছিয়া আৰু ইৰাণ এতিয়া সো টোটেল মেম্বাৰ্স কেইজন হ'ল টোটেল মেম্বাৰ্স 9 ঠিক আছে সো 9 মেম্বাৰ্স আৰ देयर ইন এছিয় নেক্সট কোৱেশ্চনটো হ'ল when did India join এছিয় ভাৰতে কেতিয়া যোগদান কৰিছিল এছিয়ত সো এছিয়ত ভাৰতে কেতিয়া যোগদান কৰিছে A 2016 B 2014 C 2017 নে D 2013 ইয়াৰ উত্তৰটো কি হ'ব উত্তৰটো হ'ব 2017 ঠিক আছে সো 2017 ত ভাৰতে যোগদান কৰিছে এছিয়ত নাও কোৱেশ্চন ফ্ৰম ব্ৰিক্স সো ব্ৰিক্সৰ সামিট 2024 চনত ক'ত হ'ব ব্ৰিক্স সন্মিলন ক'ত অনুষ্ঠিত হ'ব A চাইনা B ৰাছিয়া C ইণ্ডিয়া নে D ব্ৰাজিল ইয়াৰ উত্তৰটো কি হ'ব উত্তৰটো হ'ব ৰাছিয়া আৰু ৰাছিয়াৰ কাজান ঠিক আছে কাজান নামৰ জেগাত আমাৰ এই ব্ৰিক্স সামিটটো অনুষ্ঠিত হ'ব ঠিক আছে নেক্সট কোৱেশ্চন where is the headquarters of BRICS এতিয়া ব্ৰিক্স মানে আমি কি হয় ব্ৰিক্স হ'ল টোটেল 5খন কান্ট্ৰি ব্ৰাজিল 1 2 ৰাছিয়া ঠিক আছে ৰাছিয়া I4 ইণ্ডিয়া আৰু C4 কি হ'ব চাইনা আৰু D আৰু S4 হ'ব সাউথ আফ্ৰিকা ঠিক আছে সো আমাৰ এই 5খন কান্ট্ৰিজৰ নাম ব্ৰিক্স ঠিক আছে আৰু ব্ৰিক্সৰ হেডকোৱাৰ্টাৰ্সটো আমাক খুজিছে ক'ত আছে A বেজিং B সাংঘাই C হংকং নে D কাজান ঠিক আছে এই তিনিটা সিটি আমাৰ চাইনাত আছে আৰু এটো আছে ৰাছিয়াত ইয়াৰ আনসাৰটো কি হ'ব আনসাৰটো হ'ব B সাংঘাই সো সাংঘাই চাইনাত আমাৰ হেডকোৱাৰ্টাৰ্স অফ ব্ৰিক্স অৱস্থিত ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ আমি যাম কিন্তু তাৰ আগত আমাৰ মেম্বাৰ্স ঠিক গুটে আমাৰ চাইনা ঠিক আছে চাইনা ৰাছিয়া সাউথ আফ্ৰিকা ইণ্ডিয়া আৰু ব্ৰাজিল ঠিক আছে এই পাঁচটা মেম্বাৰ আছে Question number 9 where is the headquarters of SAARC located এতিয়া SAARCৰ আমাৰ হেডকোৱাৰ্টাৰ্স সুধিছে যে ক'ত আছে A ঢাকা B কাঠমাণ্ডু C নিউ দিল্লী নে D কলম্বো সো ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো হ'ব কাঠমাণ্ডু ঠিক আছে SAARCৰ হেডকোৱাৰ্টাৰ্স ক'ত আছে কাঠমাণ্ডু আৰু এইটো এটা ফেভাৰিট কোৱেশ্চন হয় এক্সামিনাৰৰ SAARCৰ বিষয়ে আমাক প্ৰায় কোৱেশ্চন সুধি দিয়ে সো আমি আমাৰ নেক্সট কোৱেশ্চনটো এটেম্প কৰিম এতিয়া SAARC কেতিয়া ফৰ্ম হৈছিল SAARC কেতিয়া গঠন কৰা হৈছিল A 1985 B 1986 C 1998 আৰু D 1999 ইয়াৰ উত্তৰটো কি হ'ব আনসাৰটো হ'ব এটেম্প কৰক A 1985 ঠিক আছে আৰু SAARCৰ ফুল ফৰ্ম আমি জানিছম ইয়াতে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন ঠিক আছে সো SAARC হ'ল আমাৰ দক্ষিণ এছিয়াৰ এটা ৰিজনেল অৰ্গেনাইজেশ্যন ঠিক আছে আৰু SAARCৰ মেম্বাৰ্স কেইখন আছে টোটেল মেম্বাৰ্স আছে 8খন কান্ট্ৰিজ ঠিক আছে সো কি কেইখন A ইণ্ডিয়া ফাৰ্স্ট B পাকিস্তান ঠিক আছে 3 বাংলাদেশ ভুটান নেপাল আফগানিস্তানো আছে এত মন কৰিব আফগানিস্তানো আছে ঠিক আছে আফগানিস্তান শ্ৰীলংকা আৰু মালদ্বীপ ঠিক আছে মালদ্বীপটো মানুহে পাহৰি যায় SAARCৰ মেম্বাৰ হিচাপে কিন্তু মালদ্বীপছো টোটেল আমাৰ 8খন মেম্বাৰৰ মাজত মালদ্বীপছ এটা ঠিক আছে মেম্বাৰ হয় ঠিক আছে সো ইয়াত ইম্পৰ্টেন্ট হ'ল গুটে আমাৰ দক্ষিণ এছিয়াৰ ঠিক আছে সো গুটে আমাৰ কান্ট্ৰিজখিনি SAARCৰ মেম্বাৰ হয় হ'ল নেক্সট কোৱেশ্চন where is the headquarters of ICJ International Criminal Court of Justice ICJ ৰ আমাৰ হেডকোৱাৰ্টাৰ্স ক'ত আছে A The Hague B Paris C Washington DC D Rome এইটো এটা ফেভাৰিট কোৱেশ্চন হয় এক্সামিনাৰ ঠিক আছে কম্পিটিটিভ এক্সামছৰ এইটো প্ৰায় সোধে ঠিক আছে প্ৰায় সোধে যায় এইটো A The Hague B Paris Washington DC D Rome এই আনসাৰটো কি হ'ব The Hague ঠিক আছে আৰু হেগ ক'ত আছে হেগ আছে আমাৰ নেদাৰল্যান্ডছত হেগ আছে আমাৰ নেদাৰল্যান্ডছত ঠিক আছে ওয়াশিংটন ডিসিত কি আছে ওয়াশিংটন ডিসিত আছে ওয়ার্ল্ড ব্যাংক IMF ঠিক আছে রোমত কি আছে রোমত আছে আমাৰ FAO ফুড এন্ড এগ্রিকালচার অর্গানাইজেশন ঠিক আছে সো নেক্সট কোয়েশ্চন
World Bank was created in which year? বিশ্ব বেংক কেতিয়া সৃষ্টি কৰা হৈছিল? World Bank to আমি A 1944, B 1946, C 1947, D 1958. Answer to 1944. ঠিক আছে আৰু এই World Bank to আমাৰ দ্বিতীয় বিশ্বযুদ্ধ যেটো হৈছিল তাৰ শেষ মুহূৰ্তত কি হৈছে 1944ত কি হৈছে সমাৰোহ হৈছে এটা So Bretton Woods to কেনেকৈ লিখে নাজানো ঠিক আছে Bretton Woods সমাৰোহ so আমাৰ 1944ত হৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ জন্ম হৈছিল World Bank ঠিক আছে World Bank plus IMF World Bank IMF specialized agencies হয় আমাৰ United Nations মানে হল ৰাষ্ট্ৰসংঘ ঠিক আছে Where is the headquarters of WTO located? World Trade Organization বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে? A Washington DC, B New York, C Geneva, D The Hague. এটো কি হ'ব? এটো হ'ব C Geneva. আৰু Geneva ক'ত আছে? Geneva আছে আমাৰ সুইজাৰলেণ্ডত ঠিক আছে Geneva আছে আমাৰ সুইজাৰলেণ্ডত আৰু World Trade Organization কেতিয়া গঠন কৰা হৈছিল 1995ত হল Question number 14 When was UNESCO formed? UNESCO কেতিয়া গঠন কৰা হৈছিল A 1945 B 1946 C 1947 D 1948 এই উত্তৰটো কি হ'ব উত্তৰটো হ'ব A 1945 আৰু UNESCO হল আমাৰ এটা স্পেশালাইজড এজেন্সি ইউনাইটেড নেশনস বা ৰাষ্ট্ৰসংঘৰ ঠিক আছে ৰাষ্ট্ৰসংঘ আৰু ইউনাইটেড নেশনসৰ বিষয়ে আমি হিন্দে জানি থম অলপ ইউনাইটেড নেশনস 24th October 1945ত জন্ম লৈছিল আৰু ইউনাইটেড নেশনসৰ আমাৰ টোটাল 6টা প্ৰিন্সিপাল অৰ্গানছ আছে ঠিক আছে 6টা টোটাল অৰ্গানছ আছে ফাৰ্স্ট অৰ্গানটো হল আমাৰ জেনাৰেল এছেম্বলি ঠিক আছে ফাৰ্স্ট অৰ্গানটো হল আমাৰ জেনাৰেল এছেম্বলি আৰু জেনাৰেল এছেম্বলি টোটাল 193 মেম্বাৰছ আছে আৰু এটা কান্ট্ৰিৰ ওচৰত এটাই ভোট আছে ঠিক আছে ওয়ান কান্ট্ৰি ইজ ইকুয়াল টু ওয়ান ভোট ঠিক আছে সেকেন্ড আমাৰ যেটো আমাৰ অৰ্গান হেটো হল সিকিউৰিটি কাউন্সিল আৰু সিকিউৰিটি কাউন্সিলত আমি জানো যে পাঁচটা টোটাল পার্মানেন্ট মেম্বাৰ আছে আৰু টোটাল 10টা আমাৰ নন পার্মানেন্ট মেম্বাৰ আছে টোটাল 5টা মেম্বাৰ পার্মানেন্ট মেম্বাৰ কোন ফার্স্ট হল চাইনা ঠিক আছে দেন ফ্রান্স দেন USA UK আৰু ৰাছিয়া সো এই কেইখন আমাৰ টোটাল সিকিউৰিটি কাউন্সিলৰ পার্মানেন্ট মেম্বাৰ আৰু টোটাল 10টা আমাৰ নন পার্মানেন্ট মেম্বাৰৰ মাজত ভাৰতো এটা মেম্বাৰ হয় আৰু 2 বছৰৰ কাৰণে নন পার্মানেন্ট মেম্বাৰছ খিনি ইলেক্ট কৰা হয় ঠিক আছে নিৰ্বাচন কৰা হয় এটো হল আমাৰ সিকিউৰিটি কাউন্সিল সি হল আমাৰ ইকোসক মানে ইকোসকটো হল আমাৰ ইকোনমিক এন্ড সোশ্যাল কাউন্সিল ঠিক আছে এটো হল এটা অর্গান ডি টু হল আমাৰ ICJ ঠিক আছে ICJ মানে কি ইন্টারন্যাশনাল কোর্ট অফ জাস্টিস আমি অথনি ICJ হেডকোয়ার্টার্স পঢ়িছিলো দি হেগ নেদারল্যান্ডসত অবস্থিত ঠিক আছে ই টু হল আমাৰ 5 নম্বৰ হল সেক্রেটারিয়েট ঠিক আছে তে সেক্রেটারিয়েটত কোন থাকে সেক্রেটারিয়েট থাকে আমাৰ সেক্রেটারি জেনারেল ঠিক আছে সো সেক্রেটারি জেনারেল আমাৰ এতিয়া কোন সেক্রেটারি জেনারেল হল আমাৰ Antonio Guterres is our UN Secretary General আৰু Antonio Guterres স্পেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল ঠিক আছে আৰু F2 হল আমাৰ ট্ৰাষ্টিশ্বিপ কাউন্সিল যদিও ট্ৰাষ্টিশ্বিপ কাউন্সিল এতিয়া নাই ঠিক আছে সো আমাৰ টোটাল অৰ্গান আছে এইখিনি আৰু স্পেশালাইজড এজেন্সিজ আমি অলৰেডি চালো ওয়ার্ল্ড ব্যাংক চালো IMF চালো FAO ফুড এন্ড এগ্রিকালচার অর্গানাইজেশন হেতু হয় এটা স্পেশালাইজড এজেন্সি ইউনেস্কো ঠিক আছে ইউনাইটেড নেশনস এডুকেশনাল সোশ্যাল এন্ড কালচারাল অর্গানাইজেশন ওয়ার্ল্ড হেলথ অর্গানাইজেশন ওয়ার্ল্ড ট্রেড অর্গানাইজেশন এবোৰ হল আমাৰ স্পেশালাইজড এজেন্সি ঠিক আছে
So I mean next question to le jam. Amnesty International is an NGO that works for A. Human rights. NGO মানে কি? NGO মানে হল non governmental organization. A. Human rights, B. Women's rights, C. Religious tolerance, D. Cyber crime. এই উত্তৰটো কি হ'ব? উত্তৰটো হ'ব A. Human rights বা মানৱ অধিকাৰৰ ক্ষেত্ৰত আমাৰ এই এমনেষ্টি ইণ্টাৰনেশ্যনেল NGO-টোৱে কাম কৰে। আৰু এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ বাহিৰে আমাৰ হিউমেন ৰাইটছ ৱাচ আন এটা অৰ্গেনাইজেশ্যন, নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন, যিটো অৰ্গেনাইজেশ্যনে হিউমেন ৰাইটছৰ ওপৰত কাম কৰে। ঠিক আছে, আমি এই গোটেই আমাৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আৰু হেডকোৱাৰ্টাৰ্ছখিনি আমি এবাৰ ৰিভাইজ কৰি ল'ম। ঠিক আছে, ত' IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড এইটো এটা স্পেচিয়েলাইজ এজেঞ্চি হয়। ইউনাইটেড নেশ্যনছৰ কেতিয়া হৈছিল গঠন? 1945 হৈছিল। আৰু ৱাশ্বিংটন ডিচিত ইয়াৰ হেডকোৱাৰ্টাৰ্ছ অৱস্থিত। ৱাশ্বিংটন ডিচিত দুটা আছে, ৱৰ্ল্ড বেংক আৰু IMF। ঠিক আছে, ৱৰ্ল্ড বেংক কেতিয়া হৈছিল? 1944 হ'ল। WTO মানে হ'ল বিশ্ব বাণিজ্য সংস্থা, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। 1995 জেনেভাত। ঠিক আছে, জেনেভা হ'ল ছুইজাৰলেণ্ডত হেডকোৱাৰ্টাৰ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। ছাৰ কেতিয়া হৈছে? 1985 হৈছে কাঠমাণ্ডু, নেপালত ইয়াৰ হেডকোৱাৰ্টাৰ্ছ অৱস্থিত। G20 1999 হৈছে, এইটো ইম্পৰ্টেণ্ট ষ্টাৰ্ট ডেট হ'লো। আৰু মেক্সিকোত এইটো আহি গ'ল হা, কাংকান মেক্সিকোত G20ৰ হেডকোৱাৰ্টাৰ্ছ। ব্ৰিক্স ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা, চাউথ আফ্ৰিকা 2009 হৈছিল। আৰু চাংঘাই চাইনাত ইয়াৰ হেডকোৱাৰ্টাৰ্ছ। আফ্ৰিকান ইউনিয়ন 2001 ফৰ্ম হৈছিল। আৰু আদিছ আবাবা ইথিঅ'পিয়া হ'ল গৈ গ'ল, এইটো ইথিঅ'পিয়া হ'ব। ঠিক আছে, ইথিঅ'পিয়াত আফ্ৰিকান ইউনিয়নৰ হেডকোৱাৰ্টাৰ। আৰু আফ্ৰিকান ইউনিয়ন ৰিচেণ্টলি জইন কৰিছে G20। এতিয়া G20টো সেইকাৰণে G21 হ'ল। এছিয়ান কেতিয়া হৈছিল? এছিয়ানটো হ'ল চাউথ ইষ্ট এছিয়াৰ এটা অৰ্গেনাইজেশ্যন, দক্ষিণ পূব এছিয়াৰ। ত' 1967 হৈছিল। আৰু জাকাৰ্টা ইণ্ডোনেছিয়াত অৱস্থিত ইয়াৰ হেডকোৱাৰ্টাৰ্ছ। ৱৰ্ল্ড ইকনমিক ফৰাম 1971 হৈছিল জেনেভা, ছুইজাৰলেণ্ড। ঠিক আছে, এইটো এটা নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন, 1971 হৈছিল। আৰু জেনেভা, ছুইজাৰলেণ্ডত ইয়াৰ হেডকোৱাৰ্টাৰ্ছ অৱস্থিত। চ' আজিৰ ভিডিঅ' এইখিনিলে হ'ল। চ' থেংক ইউ এভৰিৱান, পঢ়াই লিখাই কৰোঁ। আৰু আমাৰ এটা টেলিগ্ৰাম চেনেল আছে, মাইণ্ড মেপ এডুকেশ্যন। ঠিক আছে, মাইণ্ড মেপ এডুকেশ্যন আমাৰ টেলিগ্ৰাম চেনেলটোত আপোনালোকে জইন কৰি থ'ব। আমি কমেণ্ট বক্সত টেলিগ্ৰাম লিংকটো দি থ'ম। চ' থেংক ইউ এভৰিৱান, বাই বাই।